এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজি পশ্চিমবংগত উপস্থিত হ'ব কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ এটা দল। লোকসভা নিৰ্বাচনক লৈ চলা প্ৰস্তুতি সন্দৰ্ভত বুজ ল'ব দলটোৱে। লগতে ৰাজ্যখনৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতেও কৰিব আলোচনা। ইফালে 5 মাৰ্চত অসমত উপস্থিত হ'ব নিৰ্বাচন আয়োগৰ এটা দল। দুদিনীয়া ভ্ৰমণসূচীৰে দলটো উপস্থিত হ'ব অসমত। নিৰ্বাচন অনুষ্ঠিত কৰাৰ বুজ ল'ব দলটোৱে আৰু শীৰ্ষ আৰক্ষী বিষয়া প্ৰশাসনিক বিষয়াৰ সৈতে বৈঠকত বহিব দলটো। পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ যে আজি পশ্চিমবংগত উপস্থিত হ'ব কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ এটা দল। লোকসভা নিৰ্বাচনক লৈ চলা প্ৰস্তুতি সন্দৰ্ভত বুজ ল'ব দলটোৱে। লগতে ৰাজ্যখনৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতেও কৰিব আলোচনা। ইফালে 5 মাৰ্চত অসমত উপস্থিত হ'ব নিৰ্বাচন আয়োগৰ এটা দল। দুদিনীয়া ভ্ৰমণসূচীৰে দলটো উপস্থিত হ'ব অসমত আৰু নিৰ্বাচন অনুষ্ঠিত কৰাৰ বুজ ল'ব দলটোৱে। শীৰ্ষ আৰক্ষী বিষয়া প্ৰশাসনিক বিষয়াৰ সৈতে বৈঠকত বহিব দলটো। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24। এনি ভাৰত 24 আৰু সকলো দৰ্শকলৈ মোৰ ফালৰ পৰা প্ৰথমেই সাদৰ সম্ভাষণ আৰু সেৱা জনাইছোঁ। এইটো এটা অতি আনন্দৰ কথা, এটা অতি উৎসাহজনক কথা যে আমাৰ এটা অতি জনপ্ৰিয় চেনেল যিটো পৰ্টেলত আছিলে, এতিয়া অহাকালিৰ পৰা ছেটেলাইট চেনেল হিচাপে আত্মপ্ৰকাশ কৰিব। এই শুভক্ষণত মই এই চেনেলৰ সকলো কৰ্মকৰ্তা, সকলো শুভাকাংক্ষীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ আশা যে এই চেনেলৰ দ্বাৰা সত্যনিষ্ঠ সংবাদ আৰু যিখিনি সংবাদ বা বাতৰিৰ দ্বাৰা সমাজ উপকৃত হয় তেনেকুৱা বাতৰি প্ৰকাশ হ'ব। বাতৰিৰ লগতে আমাৰ যিটো সাহিত্য, সংস্কৃতি, খেল ইত্যাদিৰ ক্ষেত্ৰতো এই চেনেলে সময় সাপেক্ষ অৰিহণা যোগাব আৰু আমি আশা কৰিছোঁ যে এই চেনেলৰ জৰিয়তে আমাৰ দৰে যিসকলে গৱেষণা আৰু কৃষ্টিৰ গৱেষণা আৰু লেখা মেলা কৰি আছে বা এনেকুৱা ক্ষেত্ৰত কিছুমান অৰিহণা যোগাব পৰা ব্যক্তি আছে, তেখেতসকলৰ প্ৰতিভা, তেখেতসকলৰ দ্বাৰা সমাজৰ উপযোগী বাৰ্তা এই চেনেলৰ দ্বাৰা প্ৰকাশ পাব আৰু অসমবাসীয়ে এই চেনেলক আদৰি ল'ব আৰু এই চেনেলৰ দ্বাৰা অসম, বিশেষকৈ আমাৰ আৰু অসমীয়া জাতিৰ উত্তৰোত্তৰ উন্নতি হ'ব। ইয়াকে কামনা কৰি মই ধন্যবাদ জনাইছোঁ যে মোৰ ওচৰলৈ আহি এষাৰ শুভেচ্ছা বাণী ল'বলৈ অহাৰ বাবে ধন্যবাদ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।